হয় এতিয়া আমি আছোঁ এতিয়া বৰ্তমান গৌধৰীয়া পাটৰ গাঁৱৰ মাছ পথাৰত বৰ্তমান এনেকুৱা এতিয়া আপোনাৰ সোণালী ধান আমাৰ বন্য হস্তীয়ে প্ৰায় 100মান বন্য হস্তীয়ে আহি গোটেই ধান খাই তহিলং কৰিছে কিন্তু বিয়াগুম বন বিভাগ থকা স্বত্তেও এতিয়া বৰ্তমানলৈকে এজনো ইয়াত বনৰক্ষী বিষয়া ইয়াত উপস্থিত হোৱাহি নাই আৰু আমাৰ যিজন আমাৰ বিট অফিচাৰ আছে তেখেতক ইমান আমি ফোন কৰাৰ মোবাইল ছুইচ অফ হৈ আছে বৰ্তমানলৈকে আৰু তেখেতলোকৰ আমি অফিচত আজি যাওঁ তেখেতলোকৰ অফিচো আজি বন্ধ আছিলে ইয়াতে আমি এতিয়া কৃষিজীৱী আমাৰ গৌধীয়া পাত্ৰ প্ৰায়খিনি মানুহে কৃষিজীৱী মানুহ এইখিনি মানুহ যদি এনেকৈ শস্যবিলাক বন্য হস্তীয়ে নষ্ট কৰিবলগীয়া হয় তেনেহ'লে এই মানুহখিনিৰ ওপৰত চৰকাৰে যেন কিবা এটা উচিত ব্যৱস্থা লওক আৰু এই বিয়াগুম আমি বন বিভাগটোক ধিক্কাৰ দিছোঁ আৰু নমস্কাৰ প্ৰথমতে নিউজ চেনেললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এনেকুৱা এটা মুহূৰ্তত চেনেলটো যে আহিছে আমাৰ ওচৰলৈ আমাৰ বিভিন্ন সমস্যা বুলি ক'বলৈ গ'লে প্ৰধানতঃ আমি যিহেতু এতিয়া ধান কটাৰ সময় গঞা ৰাইজৰ কিন্তু অতি পৰিতাপৰ বিষয় এইটোৱে যে বছৰে প্ৰতি আমাৰ এই এলেকাত বনৰীয়া হাতীৰ উপদ্ৰৱ হৈ আছে যোৱা ৰাতিও প্ৰায় 50জনীয়া এটি বনৰীয়া হাতী আহি আমাৰ এই ধাননি পথাৰ নষ্ট কৰিছে আমি বিভাগীয় কাৰ্যালয়লৈ গৈছিলোঁ কিন্তু তাত দেখি পালোঁ যে দুজন মাত্ৰ আমি ফৰেষ্ট গাৰ্ডক দেখিলোঁ আৰু তেওঁলোকৰ যিটো বক্তব্য তাৰ সেই বক্তব্যৰ পৰা আমি অনুভৱ কৰিব পাৰিলোঁ যে তেওঁলোকৰ দায়িত্বহীনতাৰ কথা যিহেতু বিট অফিচাৰ নাই কাৰ্যালয়ত তেওঁক ফোন মাৰিছোঁ আমাৰ সমস্যাৰ বিষয়টো অৱগত কৰাম বুলি কিন্তু তেওঁ ছুইচ অফ পালোঁ গতিকে আমি অনতিপলমে বিভাগীয় কৰ্তৃপক্ষক আমাৰ এই সমস্যাটো সমাধান কৰিবৰ কাৰণে অনতিপলমে গঞা ৰাইজক সহায় কৰিবৰ কাৰণে আমি ৰাইজে অনুৰোধ জনাইছোঁ দেখিছে আমি এতিয়া দেখিছে আমাৰ এই বুটলি আছে আমাৰ পথাৰ গোটেই বুটলি আছে একচুৱেলি এইটো মাত্ৰ নাটকীয় এটা অৱস্থাৰ নিচিনা হৈছে কিন্তু এনেকুৱা এটা সমস্যাৰে জানো গাঁৱৰ ৰাইজে জীয়াই থাকিব পাৰে জানে এইটোতো অসম্ভৱ গতিকে এই চেনেলৰ জৰিয়তে আমি গোটেই অঞ্চলবাসী ৰাইজে অনুৰোধ জনাইছোঁ যে হাতীৰ পৰা যিটো আমি বাচি থাকিব পাৰোঁ ৰক্ষা কৰিব পাৰোঁ গতিকে সেই ব্যৱস্থা কৰি দিবৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষ তথা আমি চৰকাৰক একদম কাটৰ অনুৰোধ জনাইছোঁ ধন্যবাদ